নমস্কাৰ মই নৱজিতে এটা বিশেষ ভিডিও লৈ আহিছো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ ওপৰত টেট কাম ৰিক্ৰুটমেন্ট এক্সামটো 2024 নত যেটো অনুষ্ঠিত হ'ব যি সকলে ইতিমধ্যে এপ্লাই কৰিম বুলি ভাবিছে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে তেওঁলোকৰ কোৱালিফিকেশন লাগিব মাষ্টাৰ ডিগ্ৰী আৰু লগত তেওঁলোকৰ বিএড থাকিব লাগিব তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব কাৰণ বিএড কমপ্লিট নকৰাকে তেওঁলোকে অৱতীৰ্ণ হ'ব নোৱাৰিব ইতিমধ্যে এডভাৰটাইজমেন্টত যিখিনি কথা পাইছো হেমতে আমি যদি চাবলৈ যাওঁ তেতিয়া হলে যি সকলে বিএড কমপ্লিট কৰিলে তেওঁলোকেহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে টেট কাম ৰিক্ৰুটমেন্ট মানে টেট পাছও কৰিব আপুনি চাকৰিও লাভ কৰিব সেই প্ৰসেছলৈ গৈ আছে চৰকাৰখনে যেটো পূৰ্বতে এনেকুৱা প্ৰসেছ নাছিলে আগতে দুটা পৰ্যায়ত নিযুক্তি হৈছিল প্ৰথমে টেট পাছ কৰিবলগীয়া হৈছিল তাৰ পিছত নিযুক্তি হৈছিল আপোনালোকে এপ্লাই কৰিবলগীয়া হৈছিল যে কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব সেই সম্পৰ্কে টেট পৰীক্ষা দিয়াৰ পিছত পাস কৰাৰ পিছত আপোনালোকে সেই প্ৰসিডিউৰত যাব পাৰিছিল আগতে আপোনালোকে সিলেকশন কৰিবলগীয়া হৈছিল যে আপুনি এসিস্ট্যান্ট টিচাৰ পোষ্টত এপ্লাই কৰিব নে সায়েন্স টিচাৰ পোষ্টত এপ্লাই কৰিব নে হিন্দী টিচাৰ পোষ্টত এপ্লাই কৰিব সিলেকশন কৰিবলগীয়া হৈছিল কিন্তু এটা সিলেকশন কৰিব নালাগে সেকেন্ড পৰ্যায়লৈ যাব নালাগে আপুনি টেট পৰীক্ষা দিয়া আগতেই সিলেকশন কৰিলে পাৰিব যে আপুনি হিন্দী টিচাৰ পোষ্টত এপ্লাই কৰিব বিচাৰে নে আপোনালোকে সায়েন্স টিচাৰ পোষ্টত এপ্লাই কৰিব বিচাৰে বা আপোনালোকে এসিস্ট্যান্ট টিচাৰ পোষ্টত এপ্লাই কৰিব বিচাৰে এই কথাখিনি আপোনালোকে আগতীয়াকৈ নিজে এপ্লাই কৰাৰ সুযোগটো লাভ কৰিব এটো আগতীয়াকৈ প্ৰসেছটো আহি গ'ল আগতে কি হৈছিল টেট পাছ কৰাৰ পিছত আছিল এতিয়া আগতীয়াকৈ আপুনি সিলেকশন কৰিব লাগিব আৰু আপোনালোকক সিলেকশন প্ৰসেছটো কেনেধৰণে কৰিব আপুনি টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব তাৰ পিছত আপুনি চাকৰিটো লাভ কৰিব মানে যিমান সংখ্যক পদ থাকিব সিমান সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ কৰাব এই প্ৰসেছলৈ গৈ আছে এতিয়া গতিকে এটা ভাল প্ৰসেছ বেয়া প্ৰসেছ নহয় কিন্তু এটা বেয়া খবৰ কি আগতে কি হৈছিল আপোনালোকৰ যদি বিএড নাছিলে যদি আপোনালোকে বিএড ধৰক আৰু এবছৰ পিছত আপোনাৰ শেষ হ'ব ধৰক সেকেন্ড সেমিষ্টাৰ যদি আপুনি আছিল টেট পৰীক্ষাত বহিব পাৰিছিল বা আপুনি থাৰ্ড সেমিষ্টাৰ যদি আছিল টেট পৰীক্ষাত বহিব পাৰিছিল বা আপুনি ফোৰ্থ সেমিষ্টাৰ যদি আছিল টেট পৰীক্ষাত বহিব পাৰিছিল কাৰণ ইতিমধ্যে এটা এডমিশন ৰিসিভ দিলে আপোনালোকে টেট পৰীক্ষাত বহিব পাৰিছিল কিন্তু এতিয়া নোৱাৰিব এতিয়া সম্পূৰ্ণ ডকুমেন্ট আপোনালোকে স্ক্যান কৰি আপলোড কৰিব লাগিব তাৰ পিছতহে আপোনালোক সিলেকশন কৰিব মানে আপুনি এজন প্ৰাৰ্থী হিচাপে সিলেক্টেড কৰিব তেখেতক ফলাব যে আপুনি টেট পৰীক্ষাত বহিব পাৰিব আপোনাৰ এখিনি কোৱালিফিকেশন থাকিব লাগিব যে তেতিয়াহে আপুনি বহিব পাৰিব আগতে এটো নাছিলে নথকাৰ ফলত কি কৈছিলে বহুতেই ভুৱাকে কিছুমান মানে তেওঁলোকে মাৰ্কস বহুৱাই দিছিলে বহুৱাই দিয়াৰ পিছত তেওঁলোকে সাৰ্টিফিকেট যেটো দিব লগা হোৱা নাছিলে সেই কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিছিলে তেনেকে পৰীক্ষা দি পাছও কৰিলে আৰু চাকৰি লাভ কৰিলে বহুতেই পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে বিএড কৰিছে বিএড কৰি তেওঁলোকে চাকৰি লাভ কৰিছে গতিকে সেই প্ৰসেছটো এতিয়া নাই আগতে তেনেকে গৈ আছিল সেই প্ৰসেছত যোৱাৰ কাৰণে বহুতেই কি কৰিছিলে বক্ৰপট কিছুমান লৈছে তেওঁলোকে কাৰণ ইতিমধ্যে সাৰ্টিফিকেট কিনিও আনিছিল বাহিৰৰ পৰা বিএডৰ সাৰ্টিফিকেট গতিকে তেওঁলোকে চাকৰি তেনেকে লাভ কৰি আছিল কিন্তু এতিয়া নোৱাৰে এতিয়া আপোনালোকৰ ডকুমেন্টখিনি আগতীয়াকৈ চেক কৰি ল'ব চেক কৰি লোৱাৰ পিছতহে আপোনাক টেট পৰীক্ষাত বহিব দিব গতিকে সকলোৱে টেট পৰীক্ষাত বহিব নোৱাৰে বুলি মই সেই কাৰণে কৈছো যে আপোনালোকে টেট পৰীক্ষাত বহিবলৈ হলে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব আৰু মাষ্টাৰ ডিগ্ৰীত মিনিমাম 50% তো লাগিবই আৰু লগতে আপোনালোকৰ বিএড থাকিব লাগিব এই কথাখিনি আপোনালোকে জনাটো অতি দৰকাৰী আছিল গতিকে মোৰ ভিডিওৰ যোগেদি এই কথাখিনি মই আপোনালোকক বুজাব বিচাৰিছো যে এতিয়াৰ পৰা আপোনালোকে টেট পৰীক্ষাত বহিবৰ কাৰণে গোটেইখিনি কোৱালিফিকেশন লাগিব বিশেষকৈ জিটি আৰু পিজিটি পদৰ কাৰণে এইখিনি মই জনাইছো নেক্সট যদি আৰু খবৰ লাভ কৰি নিশ্চয় জনাম ধন্যবাদ জয়